নমস্কাৰ, ৩ বজাৰ আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। সৰুহুছা ষ্টেডিয়ামত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি অভিনন্দন সমাৰোহ। পঞ্চায়ত নিৰ্বাচনত বিজয়ী ২৬০০ প্ৰতিনিধিক অভিনন্দন জনালে বিজেপিৰ শীৰ্ষ নেতৃত্বই। এই অনুষ্ঠানত সুৰক্ষিত অসমৰ বাবে বিৰামহীন কাম কৰাৰ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মুকলিভাৱে সমৰ্থন কৰিবলৈ প্ৰতিনিধিসকলক আহ্বান জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়া সৰুহুছা ষ্টেডিয়ামৰ দৃশ্য। বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি অভিনন্দন সমাৰোহ তাত অনুষ্ঠিত হয়, য'ত বিজেপিৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে। জোৰদাৰ তালি বজাব, জোৰদাৰ স্বাগতম জনাব লাগে। পঞ্চায়ত নিৰ্বাচনত বিজয়ী ২৬০০ প্ৰতিনিধিক অভিনন্দন জনালে বিজেপিৰ শীৰ্ষ নেতৃত্বই। এই অনুষ্ঠানতেই সুৰক্ষিত অসমৰ বাবে বিৰামহীন কাম কৰাৰ আহ্বান জনোৱা হয় বিজেপিৰ শীৰ্ষ নেতৃত্বৰ তৰফৰ পৰা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিদ্যা সিং ইংলেঙৰ দৰে জ্যেষ্ঠ নেতাৰ যোগদানে প্ৰমাণ কৰে যে কংগ্ৰেছৰ আৰু যি অৱশিষ্ট বাকী আছে সেই অৱশিষ্টখিনিও লোকসভা নিৰ্বাচনত সমাপ্ত হ'ব। কোনোবাই বজ্ৰ নিনাদ দিছে, আমি কৈছোঁ আমি আপোনালোকৰ লগত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। আমিও নিনাদ কৰিব পাৰোঁ, কিন্তু আমি নিনাদ কৰিম বিকাশৰ নিনাদ। আমি ৰাস্তা ঘাট বনাম, দলং বনাম আৰু আমি বিকাশৰ নিনাদ কৰিম। আমি লতাশিলত গৈ চিঞৰি আমাৰ সময় নষ্ট কৰাৰ ইমানখিনি বিলাসিকতা ভগৱানে আমাক দিয়া নাই। কাৰ কিমান বেয়া কথা ক'ম, কাক কিমান গালি পাৰিম। যোৱাকালি দূৰদৰ্শন চাই এনেকুৱা লাগিছে যে অসমত অন্তক্সি কম্পিটিশ্যন হয়, কাবাডীৰ কম্পিটিশ্যন হয়, ফুটবলৰ কম্পিটিশ্যন হয়, ভলীবলৰ কম্পিটিশ্যন হয়, গালি পাৰাৰ কম্পিটিশ্যনতো যে হয় সেই কথা মই যোৱাকালি প্ৰথমবাৰৰ বাবে মই দেখিবলৈ পালোঁ। এজন সম্পাদক তেওঁ কৈছে মই ২ ডিগ্ৰী গালি পাৰিম, ইজনে কৈছে আৰে ২ পাৰিলেতো মোৰ TRP কমি যাব, মই ৪ পাৰিম। এজনে কৈছে ৪ পাৰিলেতো নহ'ব, মই ৬ পাৰিম। অসমত এনেকৈ গালি পাৰাৰ কম্পিটিশ্যনতো যে হয় জীৱনত কালি মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছোঁ। আৰু মই নাজানো লাষ্টত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে, কোনজনে পালে, আবৃত্তি কৰাজনে পালে নে গাখীৰ খুওৱাজনে পালে, কোনজনে পালে মই নাজানো। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি, নাগ পঞ্চমীৰে মানুহে গাখীৰ খুৱায়। তো এনেকৈ যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকক গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে।